हेलो स्टूडेंट तुम्हालोके निश्चय जाना जे तुम्हालोकर लगत आमी चैप्टार 1 वास्तव संख्यार अनहिलनी 1.1 पार्ट 2 भिडिओ लैके तुम्हालोकर लगत क्वेश्चन नंबर 7 लैके डिस्कस करिसु। तो आजिर भिडिओत बाकी थका क्वेश्चन खिनि अनहिलनी 1.1 तुम्हालोकर लगत डिस्कस करिब गय आसु। गतिके छात्र छात्रीসকল भिडिओটো तुम्हालोके स्किप नकराके सम्पूर्ण भिडिओটো भालके चाबा, तेतिया तुम्हालोके धुनियाके बुझि पाबा। आरो आगर पार्ट 1 और पार्ट 2 भिडिओটো जदि तुम्हालोके चुआ नाइ तेन्ते ए भिडिओर डेस्क्रिप्शनत लिंक दिया आछे, ताते गई तुम्हालोके चाबो पारिबा। आरो तुम्हालोके बुझि पुआ ने नाइ মই जेनेके बुझाइ दिउ तुम्हालोके कमेन्ट्सत जनाबा। आरो एनेके प्रतिটো चैप्टार तुम्हालोकर लगत आमी डिस्कस करि जाम। आरो तुम्हालोके मैथ्सत एकदम टिउशনৰ কোনো दरकार नपरिब जदि तुम्हालोके आमी दिया भिडिओजবোৰ ভালকে ৰেগুলাৰ চাই যোৱা। তেতিয়াকল চুৱা क्वेश्चन नंबर 8 और 1 কি দিছে, এটা ৰেজিমেন্টত থকা সৈনিকবোৰক 15-20 বা 25 জনকৈ লৈ কিছুমান হাৰিত থিয় কৰাব পাৰি। ৰেজিমেন্টত অতি কমেও কিমানজন সৈনিক আছে। তো এনেকা ম্যাচ যেতিয়া তোমালোকৰ আহিব তেতিয়া তোমালোকে একদম ডাইৰেক্ট লহাগু লিয়াই দিবা, তেতিয়া তোমালোকৰ ধুনিয়াকে ওলাই যাব। তো প্ৰথমতে 8 নম্বৰৰ क्वेश्चन नंबर 8 और 1 তো ইয়াতে দিছে কি, তো ইয়াতে দিছে তোমালোকক 15 আকৌ 20 আকৌ দিছে তোমালোকৰ 25। তো এটো কিহেৰে যাব তোমালোকে 5 এৰে যাব, এটো দেখাতে গৈ আছে। তো 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25। তো এটাকে লহাগু কি হ'ব, লহাগু তো 5 into 3 into 4 into 5। তো এটা তোমালোকে ক্যালকুলেশন কৰিলে পাবা তোমালোকে 300। তো এনেকে লিখিব পাৰি ন। তো হুদিছিলে ৰেজিমেন্টত অতি কমেও সৈনিক কিমানজন আছে। তো এটাকে আমি লিখিব পাৰি ৰেজিমেন্টত অতি কমেও 300 জন সৈনিক আছে। एकदम इजी হয়। তো এনেকা ম্যাচ তোমালোকক এমসিকিউৰ কাৰণে দিব। তো এনেকা ম্যাচ দিলে তোমালোকে লহাগু উলিয়াবা, যোনখিনি ভ্যালু দিয়া থাকে সেই ভ্যালুখিনি লহাগু উলিয়াই দিলে তোমালোকে আনসাৰ পাই যাবা। তো এটো তোমালোকে চাইছা। তাৰপিছত 8 নম্বৰৰ 2ত কি দিছে চোৱা। তো এতে দিছে এটা ঘণ্টা 18 সেকেন্ড আৰু আন এটা ঘণ্টা 60 সেকেন্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব। তো সেম তেনেকা তোমালোকে ইয়াতে 2 নম্বৰত দিছে 8 নম্বৰৰ সেকেন্ড। তো কি কৈছে, এটা ঘণ্টা 18 সেকেন্ডত কৈছে আৰু এটা 60 সেকেন্ড। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকক এটা দিছে 18 সেকেন্ডত বাজে আৰু এটা 60 সেকেন্ডত। তো তোমালোকে এনেকেও কৰিব পাৰা 18 এটো তোমালোকে এনেকে লিখিব পাৰা 9 into 2 9 2 গুণ 18। আকৌ ইয়াতে 3 3 গুণ 9 3 3 গুণ 9 2 এনেকেও লিখিব পাৰা বা এনেকেও ওলাব পাৰা তোমালোকে। আকৌ 60 টো এনেকে লিখিব পাৰি আমি 6 into 10 6 10 গুণ 60। তো 6 টো আমি 3 into 2 লিখিব পাৰি, into 10 to 5 into 2 লিখিব পাৰি। তো ইয়াতে ইয়াৰ পৰা আমি লহাগু উলিয়াম। তো লহাগু কি হ'ব, ইয়াতো 3 আছে, ইয়াতো 3 আছে, 3 এটা হ'ব, ইয়াতো 2 আছে, ইয়াতো 2 আছে, তো 2 এটা হ'ব, ইয়াত বাকি থাকিল 5। তো ইয়াত বাকি থাকিল 3, ইয়াতে বাকি থাকিল 5 আৰু এটা 2। তো এটো তোমালোকে যদি ক্যালকুলেশন কৰা 3 2 গুণ 6 6 3 গুণ 18 18 5 2 গুণ 10। তো ক্যালকুলেশন কৰিলে তোমালোকে পাবা 180। তো এটাকে আমি কি ক'ব পাৰিম 180 সেকেন্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব। সুধিছিলে ন তাতে যে যদি ইয়াতে কৈছিলে তোমালোকে প্ৰশ্নটো চাইছিলাই এটা ঘণ্টা 18 সেকেন্ডত আৰু আন এটা ঘণ্টা 60 সেকেন্ডৰ অন্তৰালত বাজে। তো কোনো এক সময়ত দুইটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত দুইটা ঘণ্টা
তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব তো এটা বাজে 18 ছেকেণ্ডত আৰু এটা 60 ছেকেণ্ডত কিন্তু কোনোবা এটা সময়ত দুটা ঘণ্টা একেলগে বাজিছে তো সেই একেলগে বাজাৰ পাছত কিমান ছেকেণ্ড পিছত আকৌ দুটা ঘণ্টা পুনৰ একেলগে বাজিব কিয়নো সময়টো বেলেগ বেলেগ এটা 18 ছেকেণ্ড আৰু এটা 60 ছেকেণ্ড তো এতিয়া তোমালোকে এনেকৈ লহাগু উলিয়ালে তো পাইছা তোমালোকে 180 তো 180 ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব তো আশা কৰোঁ বুজি পাইছা তোমালোকে তো তাৰ পাছত 8 নম্বৰৰ 3ত কি দিছে চোৱা 8 নম্বৰৰ 3ত দিছে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব তো ছাত্ৰ ছাত্ৰীসকল সেম তোমালোকে এনেকৈ লহাগু উলিয়াই দিলে হৈ যাব তো কি কৈছে ইয়াতে তোমালোকে কৈছে এটা তো ইয়াতে কি কৈছে 8 নম্বৰৰ 3ত কৈছে এটা কেন্দ্ৰই কিমান দিনৰ মূৰত বজায় এটা কেন্দ্ৰই 2 দিনৰ মূৰত বজায় আৰু এটা কেন্দ্ৰই 3 দিনৰ মূৰত বজায় তো এইটো লহাগু উলিওৱা তোমালোকে ইয়াতে কৈছে এটা কেন্দ্ৰই 2 দিনৰ মূৰত আৰু এটা কেন্দ্ৰই 3 দিনৰ মূৰত তো এটাকে আমি লহাগু কিমান পাম লহাগু 2 দিনৰ মূৰত এটা কৈছে আৰু এটা 3 দিনৰ মূৰত দ্যাট মিন্স 2 into 3 6 তো এটাকে 30 দিনত কি কৈছিলে তো ইয়াতে কি কৈছিলে 30 দিনত মুঠতে কিমানবাৰ দুটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব তো 30 দিনত একেলগে অসম সংগীত বাজিব তো কি হ'ব 30 দিনত অসম সংগীত 30 দিনত একেলগে অসম সংগীত বাজিব তো 30/6 তো কিমান হ'ব 5 বাৰ 30/6 কিমান হ'ব 5 তো 5 বাৰ বাজিব ন 30 দিনত একেলগে অসম সংগীত বাজিব 5 টাইম তো ইজি আছিলে তো এনেকা মেথছ থাকিলে তোমালোকে লহাগু উলিয়াই দি লহাগুটো উলিয়াই তোমালোকে যোনটো থাকিব সেইটোৰে ডিভাইড কৰি দিবা তেতিয়া ওলাই যাব ধুনীয়াকৈ তো ইমান ইজি হয় আশা কৰোঁ বুজি পাইছা তো তাৰ পাছত আকৌ চোৱা কি দিছে তাৰ পাছত তোমালোকক 4 নম্বৰত দিছে 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব তো ছাত্ৰ ছাত্ৰীসকল 8 নম্বৰৰ 4ত কি কৈছে প্ৰথমতে আছে 616 সদস্য 616 তো কিহেৰে যাব 2 যদি তোমালোকে 30 বাৰ কৰা 3 2 গুণ 6 তো 60 হ'ব তো 30 1 বাকি থাকিল 16 তো 8ৰে যাব 8 2 গুণ 16 তো আকৌ কিহেৰে যাব আকৌ 2ৰে যাব 2ৰে গুণ 2 আকৌ বাকি থাকিল 1 10 5 2 গুণ 10 আকৌ যাব 4ৰে 4 2 গুণ 8 আকৌ কিহেৰে যাব আকৌ তোমালোকৰ 2ৰে যাব 2ৰে গ'লে ইয়াতে হ'ব 7 গুণ 7 7 2 গুণ 14 তো 7 2 গুণ 14 1 তো 7 2 গুণ 14 1 বাকি থাকিল আকৌ 14 আকৌ 7 2 গুণ 14 তো 77 এটো আকৌ 7ৰে যাব 7 1 7 1 11 তো আকৌ তোমালোকক কি কৈছে আকৌ কৈছে 32 জন সদস্য 32 কিমান যাব 2ৰে যাব 2ৰে গুণ 2 বাকি থাকিল 1 12 6 2 গুণ 12 আকৌ কিহেৰে যাব 2ৰে যাব 8 2 গুণ 16 আকৌ 2ৰে যাব 4 2 গুণ 8 আকৌ 2ৰে যাব 2 2 গুণ 4 তো এটো ওলাই পৰিছে এতিয়া তোমালোকে 616 কিমান পালো আমি ইয়াতে 2 পালো আকৌ 2 পালো আকৌ 2 পালো 7 পালো 11 পালো আকৌ ইয়াতে 32 জনীয়াটো কিমান পালো 2 × 2 × 2 × 2
1 2 3 4 5টা 2 পালো 1 2 3 4 5 তো এতিয়া আমি কি কৰিম HCF ওলাই লম তো তোমালোকে HCF ইয়াতে এটা 2 আছে এটা 2 আছে তো 2 আকৌ ইয়াতে আৰু এটা 2 আছে এটো আৰু এটা 2 আছে 2 এটো আৰু এটা 2 আছে এটো আৰু এটা 2 আছে 2 তো পাই গলো ন যোনখিনি মিল থাকে হেতুৱে HCF বুলি কয় ন তো কিমান হ'ব 2 2 4 4 2 8 তো এতেকে কিমান কৈছিলে স্তম্ভৰ উচ্চতম সংখ্যাটো উলিয়াব কৈছিলে তো কি হ'ব স্তম্ভৰ উচ্চতম সংখ্যা এতেকে স্তম্ভৰ উচ্চতম সংখ্যা হ'ব সংখ্যা 8 হ'ব ন আৰু তোমালোকে HCF মানে হৈছে গহাউ ঠিক আছে গহাউ তো আকৌ তোমালোকে সুধিব পাৰা HCF মানে কি তো HCF মানে হৈছে গহাউ তো গহাউ যোনখিনি মিল থাকে সেইখিনিকে গহাউ বুলি কয় তো তোমালোকে পৰীক্ষাত HCF বুলিও লিখিব পাৰা বা গহাউ বুলিও লিখিব পাৰা তো এটাকে তোমালোকে স্তম্ভৰ উচ্চতম সংখ্যা পাইছা 8 তো এনেকে উলাই দিবা ধুনিয়াকে এবোৰ একদম ইজি হয় তো একো টেনশন কৰিব নালাগে তো সেতিয়া গল তাৰ পাছত তোমালোকক 8 নম্বৰৰ 5ত আৰু এটা দিছে হিমাদ্ৰীয়ে 625 টা ভাৰতীয় আৰু 325 টা আন্তৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিহেত থুপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থুপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকল এনেকা ম্যাথ একদম ইজি হয় কি কৈছে 8 নম্বৰৰ পাছত দিছে হিমাদ্ৰীয়ে প্ৰথমতে কি কৈছে 625 আৰু এটা কি কৈছে আৰু এটা কৈছে 325 তো এটো তোমালোকে 25 এৰে যদি কৰা তো 25 ইনটু 25 এটো কিমান হ'ব চোৱা 5 5 গুণ 25 ৰ 5 উকলিল 2 5 2 গুণ 10 10 2 12 ইনটু 5 2 গুণ 10 0 1 2 2 গুণ 4 1 5 তো 5 2 6 তো 625 তো 5 25 25 গুণ 625 তো 25 আকৌ কি হেৰে যাব আকৌ 25 এৰে এবাৰ যাব তো এটো উলাই গল তাৰ পিছত আকৌ কি কৈছে 325 টা ডাক টিকট সংগ্ৰহ কৰিছিলে তো এটো তোমালোকে কিমান বাৰ যাব তো 25 এৰে যদি আমি কৰো তো 25 এৰে 13 বাৰ যাব ৰাইট তো ক্যালকুলেশন কৰি চাবা তো আমি মৌলিক সংখ্যা পাই গলো তাতেকে হিমাদ্ৰীয়ে প্ৰথমতে কি 625 তো 625 25 ইনটু আমি কিমান পালো 25 আৰু 25 আকৌ 325 ত পালো 25 ইনটু 13 তো ইয়াতে আমাক কি কৈছিলে হিমাদ্ৰীৰ ডাক টিকটবোৰৰ থুপৰ সংখ্যা উলিয়াব দিছিলে তো থুপৰ সংখ্যা মিন্স গহাগু উলিয়াব দিছে HCF উলিয়াব দিছে তো এটাকে গহাউ কিমান হ'ব তো যোনটো মিল আছে তো ইয়াতেও 25 আছে ইয়াতেও 25 আছে তো 25 টো গহাউ হ'ব তো এটাকে আমি লিখিব পাৰি এটাকে হিমাদ্ৰীৰ ডাক টিকটবোৰৰ থুপৰ সংখ্যা কিমান হ'ব 25 টা এনেকা যদি তোমালোকক উচ্চতা আকৌ তোমালোকৰ টিকটৰ সংখ্যা এবোৰ উলিয়াব দিয়ে তেন্তে তোমালোকে গহাগু উলিয়াই দিলে যোনটো পাবা হেতুৱে হ'ব তোমালোকৰ আনসাৰ তাতে 625 টা টিকট আছিল আৰু 325 টা টিকট আছিল তো উলিয়াই দিছো আমি এনেকে তো ইয়াতে মিল আছে 25 তো দ্যাট মিন্স মিল থকাটো গহাউ হ'ব তো গহাউ 25 তো ইয়াতে দিছিলে তোমাক হিমাদ্ৰীৰ ডাক টিকটবোৰৰ থুপৰ সংখ্যা উলিয়াবলে তো এটাকে হিমাদ্ৰীৰ ডাক টিকটবোৰৰ থুপৰ সংখ্যা হ'ব 25 তো আশা কৰো বুজি পাইছা তোমালোকে পাছত তোমালোকক দিছে আকৌ 8 নম্বৰৰ 6 নম্বৰত আৰু এটা প্ৰশ্ন দিছে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকনো ৰৈ নোযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব তো ইয়াতে দৈৰ্ঘ্য উলিয়াব দিছে
এটা ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু এটা 80 সেন্টিমিটাৰ তো একদম সেম নিয়মতে কৰিম তো এটা কি দিছে 8 নম্বৰৰ 6 তো এটা ৰছীৰ দৈৰ্ঘ্য দিছে 64 তো এটো কিহেৰে যাব 2 এৰে যাব 2 3 গুণ 6 2 2 গুণ 4 আকৌ কিহেৰে যাব 2 এৰে যাব 2 এৰে গুণ 2 বাকি থাকিল 1 12 হল 6 2 গুণ 12 আকৌ কিহেৰে যাব তোমালোকৰ 2 এৰে যাব 8 2 গুণ 16 আকৌ 2 এৰে যাব 4 2 গুণ 8 আকৌ 2 এৰে যাব 2 2 গুণ 4 তো আৰু এটা কি কৈছে আৰু এটা ৰছীৰ দৈৰ্ঘ্য কি কৈছে 80 তো 80 কিহেৰে যাব 2 এৰে যাব 4 2 গুণ 8 0 আকৌ কিহেৰে যাব 2 এৰে যাব 2 2 গুণ 4 0 আকৌ কিহেৰে যাব 2 এৰে যাব 2 1 গুণ 2 আকৌ কিহেৰে যাব 2 এৰে যাব 5 2 গুণ 10 তো এটাকে 64 কিমান পালো আমি এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা 2 পালো 1 2 3 4 5 6 এটা 1 2 3 4 5 6 ছটা 2 পালো 1 2 3 4 5 6 আকৌ কি কৈছিলে 80 তো 80 কি হ'ব 2 into 2 into 2 into 2 into 5 চাৰিটা 2 আৰু এটা 5 1 2 3 4 5 ওকে এটাকে আমাক কি কৈছে HCF ওলাব দিছে এটাকে HCF তো HCF তোমালোকে ওলালে যোনটো ৰছীৰ দৈৰ্ঘ্য হেতু পাই যাবা তো অথনি মই তোমালোকক কৈছিলো যে দৈৰ্ঘ্য বা উচ্চতা বা তোমালোকৰ কিমানটা সংখ্যা আছে এবোৰ উলিয়াব দিলে তোমালোকে গহাউ উলিয়াব লাগিব তেতিয়া তোমালোকে পাই যাবা তো গহাউ মানে HCF তো ইয়াতে HCF কি হ'ব ইয়াতে এটা 2 আছে ইয়াতো এটা 2 আছে তো 2 হ'ব ইয়াতো আৰু এটা 2 ইয়াতো আৰু এটা 2 তো 2 হ'ব ইয়াতো এটা 2 ইয়াতো এটা 2 2 হ'ব ইয়াতো এটা 2 ইয়াতো এটা 2 হ'ব তো চাৰিটা 2 হ'ব বাকি মিল নাই তো গহাউ মানে মিল থকা সংখ্যা দুইটাতে মিল থকা সংখ্যা তো 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 তোমালোকক কি কৈছিলে ৰছী টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব তো এটাকে লিখি দিবা এটাকে ৰছী টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব দৈৰ্ঘ্য হ'ব 16 সেন্টিমিটাৰ ওকে তো আশা কৰো বুজি পাইছা ইজি হয় একদম এনেকা ম্যাথছ থাকিলে তোমালোকে গহাউ উলিয়াবা গহাউ যোনটো পাবা হেতুৱে তোমালোকৰ আনসাৰ হ'ব তো গহাউ 64 দিছিলে 80 দিছিলে এটো আমি HCF পালো 2 into 2 into 2 into 2 16 হল তো ৰছী টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ব 16 সেন্টিমিটাৰ তো ছাত্ৰ ছাত্ৰীসকল 8 নম্বৰত থকা 6টা প্ৰশ্ন তোমালোকে বুজি পাইছা তো এতিয়া চোৱা 9 নম্বৰত কি দিছে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা 18 24 আৰু 36 ৰে বিভাজ্য তো কি কৈছে প্ৰথমতে 9 নম্বৰ কোৱেশ্চন এটো তো 18 আৰু এটা 24 আৰু এটা 36 কৈছে তো 18 কিমান হ'ব 18 কিহেৰে যাব 2 এৰে যাব 9 2 গুণ 18 আকৌ 3 ৰে যাব 3 3 গুণ 9 আকৌ 24 কিমানেৰে যাব 2 এৰে যাব 2 12 গুণ 24 আকৌ 2 এৰে যাব 2 6 গুণ 12 আকৌ 2 এৰে যাব 2 3 গুণ 6 আকৌ কি আছে 36 যাব 2 এৰে গুণ 2 বাকি থাকিল 1 16 হল 8 2 গুণ 16 আকৌ কিহেৰে যাব 2 এৰে যাব 2 9 গুণ 18 আকৌ 3 ৰে যাব 3 3 গুণ 9 তো এখিনি তোমালোকে পাই গৈছা তেতিয়া 18 ত আমি কিমান পালো 2 পালো 3 পালো আৰু 3 পালো আকৌ 24 ত কি পালো 24 ত পালো 2 into 2 into 2 into 3 আকৌ 36 ত পালো আমি 2 into 2 into 3 into 3 তে প্ৰথমতে আমি LCM উলাম গল তো ইয়াতে LCM কি হ'ব LCM কিহৰ 18 24 আৰু 36 ৰ LCM হ'ব তো ইয়াতে 2 আছে এটো 2 আছে এটো 2 আছে তো 2 এটা হ'ব তো আকৌ ইয়াতে 3 আছে ইয়াতো 3 আছে ইয়াতো 3 আছে তো 3 আৰু এটা হ'ব আকৌ ইয়াতে 2 আছে এটো 2 আছে তো এটা 2 হ'ব আকৌ ইয়াতে 3 আছে ইয়াতো 3 এটা আছে বাকি থাকিল 2 এটা তো 2 হ'ব তো এটো কিমান হ'ব ক্যালকুলেশন কৰিলে তো
তো তোমালোকে চাব পাৰিছা এটো ক্যালকুলেশন কৰিলে 3 2 গুণ 6 6 2 গুণ 12 12 ইনটু 3 2 গুণ 6 তো 12 ইনটু 6 কৰিলে তোমালোকে পাবা 72 তো আমাক কি কৈছে 4 অংক বিশিষ্ট ডাঙৰ সংখ্যাটো উলিয়াব দিছে তো আমি জানো যে এটাকে তোমালোকে জানাই 4 অংক বিশিষ্ট ডাঙৰ সংখ্যা 9999 তো 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো 9999 এই হয় ইয়াতকে বেছি হলে তোমালোকে 5টা অংক বিশিষ্ট হৈ যাব তো 4 অংক বিশিষ্ট 999 এই তোমালোকৰ লাস্ট হয় ইয়াতকে বেছি নাই 4 অংক বিশিষ্ট সংখ্যা তো ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কি কৰিম যোনটো LCM পাইছো LCMক আমি 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাৰে হৰণ কৰিম তো এটা কি হ'ব 9999 72 তো এটো কিমান বাৰ যাব 1 বাৰ দিলে 72 তো এটা কিমান যাব 9 পৰা 2 গলে থাকিব 7 আকৌ 9 পৰা 7 গলে থাকিব 2 ওপৰৰ পৰা 9 নামি আহিব আকৌ তোমালোকে 72 ৰে 3 বাৰ কৰিলে পাবা 216 পাবা তোমালোকে তো ইয়াতে কি হ'ব 9 পৰা 6 গলে পাবা তোমালোকে 3 7 পৰা 1 গলে পাবা তোমালোকে 6 তো ওপৰৰ 9 টো নামি আহিব তো আকৌ ইয়াতে তোমালোকে যদি 72 তোমালোকে 8 বাৰ কৰা 8 বাৰ কৰিলে তোমালোকে পাবা 576 তো এটো তোমালোকে কিমান পাবা 9 পৰা 6 গলে পাবা 3 আকৌ ইয়াতে 13 হ'ব 13 ৰ ইয়াতে 3 আছে তো 1 এটা লব লাগিব তো 13 হ'ব 13 ৰ পৰা 7 গলে তোমালোকৰ থাকিব 6 ইয়াতে 5 আছে 5 ৰ পৰা 5 means শূন্য তো শূন্যটো আগত নাপাতিলেও হ'ব তো 63 তোমালোকে পাইছা তো এটাকে কি আছে এটাকে আমি লিখিব পাৰি এটাকে 4টা অংক বিশিষ্ট ডাঙৰ সংখ্যা যেটো মানে 18 24 আৰু 36 ৰে বিভাজ্য এটো হ'ব 9999 মাইনাস কি হ'ব 63 তো কিমান হল 9936 তো 9999 ৰ পৰা তোমালোকে 63 মাইনাস কৰি দিলে পাবা তোমালোকে 9936 ছাত্ৰীসকল 9 নম্বৰ কোৱেশ্চনটো একদম ইজি আছিল তো আশা কৰো তোমালোকে বুজি পাইছা তোমালোকক দিছিলে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰিবলৈ তোমালোকক দিছিলে 18 আৰু 24 আকৌ দিছিলে 36 ৰে বিভাজ্য যেটো সংখ্যা তো 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা উলিয়াব দিছিলে তোমালোকক যোনটো 18 24 আৰু 36 ৰে বিভাজ্য তো 18 24 আৰু 36 ৰে বিভাজ্য আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব তোমালোকে জানাই 9999 তো ইয়াতকে ডাঙৰ হ'ব নোৱাৰে মতে 18 টো লাইছো তাৰ পিছত 24 36 কিয় লাইছো এটো আমি LCM উলোৱাৰ কাৰণে তো ইয়াৰ পৰা তোমালোকে LCM পালা 72 তো আমি জানো যে 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 9999 তো 4টা অংক বিশিষ্ট ডাঙৰ সংখ্যা যেটো 18 24 36 ৰে বিভাজ্য তো এটো আমি LCM ৰ লগত হৰণ কৰি যোনটো পালো 63 তো 999 - 63 9936 তো এটোৱে তোমালোকৰ আনসাৰ হ'ব তো বুজি পাইছা আশা কৰো কমেন্টছত জনাবা তো তাৰ পাছত ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কোৱেশ্চন নম্বৰ 10 ৰ পৰা স্টাৰ্ট হ'ব MCQ তো MCQs বোৰ ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাত আহিব তো MCQs বোৰ তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা তো ইয়াতে তোমালোকে 10 নম্বৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ দিছে P আৰু Q সংখ্যা দুটাৰ 1 2 4 5 এটা উৎপাদক তলত দিয়া কোনটো বিকল্পৰ 1 2 4 5 এটা উৎপাদক হ'ব তো কি দিছে 10 নম্বৰত তো 10 নম্বৰ দিছে P আৰু Q সংখ্যা দুটাৰ উৎপাদক P আৰু Q সংখ্যা দুটাৰ উৎপাদক কিমান 1 1 2 4 5 তো সাপোজ তোমালোকে এতিয়া ধৰি লোৱা P 120
1 2 4 5 p ইকুৱেলছ টু তোমালোকে m ধৰি লোৱা তো এটাকে p ইকুৱেলছ টু তোমালোকে কি লিখিব পাৰা 1 2 4 5 m তো এটো তোমালোকে ইকুৱেশ্যন 1 ধৰি লোৱা যেহেতু কৈছে p আৰু q সংখ্যা দুটাৰ উৎপাদক 1 2 4 5 তো আমি p বাই 1 2 4 5 ইকুৱেলছ টু m ধৰিছো তো p ইকুৱেলছ টু m টু তোমালোকে ধৰি লবা তো p ইকুৱেলছ টু আমি 1 2 4 5 m বুলি লিখিব পাৰো এটো তোমালোকে ইকুৱেশ্যন 1 বুলি ধৰি ৰাখা তো p ৰ উৎপাদকো এটো আকৌ q ৰ উৎপাদকো এটো তো আমি q বাই 1 2 4 5 লিখিব পাৰো এটো তোমালোকে ধৰি লোৱা n বুলি মানে অখণ্ড সংখ্যা তো q বাই 1 2 4 5 ইকুৱেলছ টু আমালোকে n বুলি ধৰিছো তো এটো এনেকে লিখিব পাৰি q ইকুৱেলছ টু 1 2 4 5 n তো এটো তোমালোকে ইকুৱেশ্যন 2 বুলি ধৰা তো ইয়াতে তোমালোকক প্ৰথমতে কি দিছে এক নম্বৰ প্ৰশ্ন তো ইয়াতে তোমালোকক প্ৰথমতে এক নম্বৰত দিছে প্ৰথমতে p + q দিছে তো p + q তো p মানে p ৰ ভ্যালু পাইছা তোমালোকে 1245 m প্লাস তোমালোকক দিছে q তো 1245 n ওকে তো তোমালোকে ইয়াৰ পৰা 1245 কমন লব পাৰা বাকি থাকিল m প্লাস n ওকে তোমালোকক কি কৈছিলে যে p আৰু q সংখ্যা দুটাৰ 1 2 4 5 এটা উৎপাদক তলত দিয়া কোনটো বিকল্প 1 2 4 5 এটা উৎপাদক হ'ব তো উৎপাদক হ'ব বুলি কৈছে তো ইয়াতে p + q কৈছে তো আমি এই দুটা যোনটো সমীকৰণ উলাইছিলো ইকুৱেশ্যন যোন দুটা উলাইছিলো এই দুটা আমি মানে ইয়াতে p + q কৈছে তো প্লাস কৰি যদি প্লাস উলাই তেন্তে এটো উৎপাদক হ'ব তো ইয়াতে আমি p + q কৰিছো এই দুটাৰে তো p + q কৰি আমি যোনটো অখণ্ড সংখ্যা ধৰিছিলো m আৰু n তো এই দুটা প্লাসতে উলাইছে ন ইয়াতো যেহেতু প্লাসতে আছে ইয়াতো প্লাসতে উলাইছে তো প্লাস কৰি প্লাসে পাইছো আমি তো যোগ কৰি আমি যোগে পাইছো আমি ইয়াতে প্লাস কৰি প্লাসে পাইছো ন প্লাস কৰি প্লাসে পাইছো সো আমি কি এটো এটা উৎপাদক বুলি ক'ব পাৰি এটো তোমালোকে নিলিখিবা মই বুজাৰ কাৰণে কৈছো তো আমি + q কৰি প্লাসতে পাইছো m + n that means এটো এটা উৎপাদক হয় তো এক নম্বৰ যোনটো দিছে p + q এটো এটা উৎপাদক হয় তো তাৰ পাছত আকৌ কি দিছে p - q তো p - q টো এটা উৎপাদক হয় নে নাই উলিয়াব দিছে তো দুই নম্বৰ p - q তো p ৰ ভ্যালু পাইছো আমি 1 2 4 5 m মাইনাস q ৰ ভ্যালু পাইছো 1 2 4 5 n তো ইয়াৰ পৰাও আমি কি কমন লব পাৰি ইয়াৰ পৰাও আমি 1 2 4 5 কমন লব পাৰি ইয়াতে বাকি থাকিব m - n তো আমি মাইনাস কৰিছো মাইনাস কৰি মাইনাসতে পাইছো that means এটো এটা উৎপাদক হয় তো তাৰ পাছত আকৌ তোমালোকক 3 নম্বৰত কি দিছে এক নম্বৰটো উৎপাদক হয় দুই নম্বৰটো উৎপাদক হয় তো 3 নম্বৰটো চোৱা তো 3 নম্বৰত দিছে p * q তো p * q তো p ৰ ভ্যালু আছে 1 2 4 5 m into q ৰ ভ্যালু আছে 1 2 4 5 n তো ইয়াৰ পৰাও আমি 1 2 4 5 কমন লব পাৰি তো m into n তো আমি ইনটু কৰিছো ইনটু কৰি ইনটুয়ে পাইছো তো এটো এটা উৎপাদক হয় বিকজ সেম হয় ন p into q কৰিছো তো আমি উৎপাদকও ইনটুতে পাইছো তো তাৰ পাছত আকৌ কি দিছে তো এটো এটা উৎপাদক হয় এটো হয় তো আকৌ ইয়াতে দিছে 4 ত দিছে কি তো 4 নম্বৰত দিছে p হৰণ q তো এটো কৰিছো তো এটো আমি এনেকে লিখিব পাৰি p / q ৰাইট তো এতে p ৰ ভ্যালু কিমান আছে 1 2 4 5 m বুলি আকৌ q ৰ ভ্যালু আছে ইকুৱেশ্যন 2 1 2 4 5 n তো এটো ক্যান্সেল গল তো m/n তো তোমালোকে 4 নম্বৰত চোৱা ইয়াতে এই দুটা কটাকটি গল m/n তো ইয়াতে উৎপাদক নহব কিয় নহব তো আমি p হৰণ q কৰিলে আমি m/n পাইছো তো আমি যোনটো তোমালোকক কুৱেশ্যনত কি কৈছিলে
তো ইয়াতে তোমালোকক কুৱেশ্যনত কি কৈছিলে কুৱেশ্যনত কৈছিলে পি আৰু কিউ সংখ্যা দুটাৰ 1 2 4 5 এটা উৎপাদক কিন্তু ইয়াত উৎপাদক নহয় ইয়াত দুইটা কটাকটি গুচি গ'ল তো m বাই n পাইছোঁ তো ইয়াতে তো এইটো উৎপাদক নহয় যেহেতু m বাই n ৰ 1 2 4 5 উৎপাদক নহয় সো 4 নম্বৰটো উৎপাদক নহয় তো আমি ইয়াতে তোমালোকে যদি চোৱা কিতাপত তো ইয়াতে তোমালোকে কিতাপত যদি চোৱা 10 নম্বৰৰ 1 নম্বৰ তোমালোকে এটো আমি কৰিছো অলৰেডি উৎপাদকত ওলাইছে 2 নম্বৰটো উৎপাদকত ওলাইছে 3 নম্বৰটো উৎপাদকত ওলাইছে কিন্তু 4 নম্বৰটো উৎপাদকত ওলোৱা নাই 4 নম্বৰটো উৎপাদকত ওলোৱা নাই তো ইয়াতে তোমালোকে শুদ্ধ বিকল্পটো হ'ব তো এক এড দিছে কেৱল 3 বিট দিছে কেৱল 1 আৰু 2 সিট দিছে কেৱল 1 2 আৰু 3 তো ইয়াতে কি কৈছে তলত দিয়া কোনটো বিকল্প 1 2 4 5 এটা উৎপাদক হ'ব তো উৎপাদক হ'ব 1 নম্বৰটো উৎপাদক হ'ব 2 নম্বৰটো হ'ব 3 নম্বৰটো হ'ব তো ইয়াতে অপচন সি আছে 1 2 আৰু 3 তো তোমালোকৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি তো অপচন সি টো তোমালোকৰ কাৰেক্ট আনসাৰ হ'ব তো আশা কৰো বুজি পাইছা তোমালোকে তো ছাত্ৰ ছাত্ৰীসকল তাৰ পাছত তোমালোকক 11 নম্বৰত আৰু এটা প্ৰশ্ন দিছে স্তম্ভ মিলোৱা ইয়াতে তোমালোকক কুৱেশ্যন নম্বৰ 11 ত দিছে স্তম্ভ মিলোৱা স্তম্ভ 1 আৰু স্তম্ভ 2 প্ৰথমতে দিছে মৌলিক নাইবা যৌগিক কোনোটোৱে নোহোৱা সংখ্যা হল তো মৌলিক বা যৌগিক কোনোটোৱে নোহোৱা সংখ্যা 1 এটোটো তোমালোকে জানাই তো p টো 1 হ'ব তো ইয়াতে মই লিখি লও তো তোমালোকৰ কুৱেশ্যন নম্বৰ 11 ৰ p প্ৰথম যোনটো আছে এটো তোমালোকৰ 4 হ'ব 1 হ'ব আনসাৰ তো যৌগিক নাইবা তো মৌলিক নাইবা যৌগিক কোনোটোৱে নোহোৱা সংখ্যা হল 1 তোমালোকক যেতিয়া মই লহাগু গহাগু লৈ আইছিলো তেতিয়া যদি তোমালোকৰ লহাগু নাই মানে তেনে ক্ষেত্ৰত একো নাথাকে মানে 1 বুলি ধৰিব কৈছিলো তো ইয়াতে সেম কনসেপ্ট হয় যদি মৌলিক নাইবা যৌগিক কোনোৱা সংখ্যাটো হ'ব 1 তো প্ৰথমটোৰ আনসাৰ 1 হ'ব তাৰ পিছত 2 নম্বৰত কি কৈছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হল তো যুগ্ম মৌলিক সংখ্যা কি 2 তো ইয়াতে কি আছে 18 আছে 3 আছে তো ইয়াতে 3 নম্বৰত 2 আছে তো q2 হ'ব 3 2 আনসাৰ তাৰ পিছত আকৌ তোমালোকক আৰত কি দিছে 12 15 21 ৰ গহাউ উলিওৱা তো গহাউ উলিওৱাৰ কাৰণে ইয়াতে তোমালোকক দিছে 12 তো 12 টো কি হ'ব কিহেৰে যাব 12 টো যাব 2 এৰে 2 6 গুণ 12 আকৌ 2 এৰে যাব 3 2 গুণ 6 আকৌ কি দিছে তোমালোকক 15 তো 15 টো 3 ৰে যাব 5 3 গুণ 15 আকৌ তোমালোকক দিছে 21 7 3 গুণ 21 তো ইয়াতে তোমালোকে কি পাইছা 12 ৰ পাইছা 2 * 2 * 3 আকৌ তোমালোকে 15 ৰ পাইছা 3 * 5 আকৌ তোমালোকে 21 ৰ পাইছা 3 * 7 তো গহাউ মানে কি মিল থকা সংখ্যা তো ইয়াতে 2 আছে ইয়াতে 2 নাই ইয়াতো 2 নাই তো এটো নহব ইয়াতে 3 আছে ইয়াতো 3 আছে ইয়াতো 3 আছে তো ইয়াতে কে গহাউ কিমান হ'ব 3 তো অপচনত ইয়াতে 3 আছে নে 2 নম্বৰত 2 নম্বৰটোত স্তম্ভ 2 ৰ 2 নম্বৰটো 3 আছে তো r টো কি হ'ব r টো 2 নম্বৰ হ'ব 3 তো এটো হ'ব r লাষ্টত বাকি থাকিল s তো ইয়াতে কি কৈছে 2 আৰু 9 ৰ লহাগু উলিওৱা তো 2 আৰু 9 ৰ লহাগু কিমান হ'ব লহাগু কি হয় সংখ্যা কেইটা ইনটু হয় তো 9 2 গুণ কিমান 18 তো প্ৰথমটোত আছে 18 তো প্ৰথমটো হ'ব 18 তো s হ'ব 18 তো ইয়াতে শুদ্ধ বিকল্প উলিওৱা তো শুদ্ধ বিকল্প তোমালোকক কি কৈছে তো তোমালোকৰ ইয়াতে চোৱা অপচন এ কি দিছে p2 তোমালোকৰ হ'ব 4 তো p4 তো ওকে p4 ইয়াতে আছে আকৌ তোমালোকৰ q2 হ'ব লাগে তোমালোকৰ q2 হ'ব লাগে 3 নম্বৰটো তো ইয়াতে q2 3 নম্বৰ আছে ওকে ঠিক আছে আকৌ তোমালোকৰ r2 হ'ব 2 নম্বৰ তো r আছে তোমালোকৰ ইয়াতে অপচন এ আছে r 2 নম্বৰ ঠিক আছে তো মিলি গল ন আকৌ s2 হ'ব লাগে 18 তো 18 মানে তোমালোকৰ 1 নম্বৰটো তো s ইয়াতে 1 নম্বৰ তো অপচন নম্বৰ এ টো তোমালোকৰ কাৰেক্ট আনসাৰ হ'ব তো আনসাৰ হ'ব তোমালোকৰ অপচন নম্বৰ এ তো আশা কৰো বুজি পাইছা তোমালোকে তাৰ পাছত আকৌ তোমালোকক আৰু এটা প্ৰশ্ন দিছে 12 নম্বৰত উক্তি p তো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গহাউ 1 তো এটো সত্য উক্তি কিউ দুটা সহমৌলিক সংখ্যাৰ গহাউ 1 তো দুইটাই সত্য হয় ন তো শুদ্ধ বিকল্পটো বাছি কি হ'ব যোনটো p আৰু q দুইটাই সত্য হ'ব তো ইয়াতে p আৰু q দুইটা সত্য কোনটো অপচন আছে অপচন c আছে তো ইয়াতে তোমালোকৰ অপচন c টো হ'ব
তো কুৱেশ্যন নম্বৰ 12 অপশ্যন চি টু কাৰেক্ট আনসাৰ হ'ব তাৰ পাছত তোমালোকক দিছে কুৱেশ্যন নম্বৰ 13 দুটা ধনাত্মক অখণ্ড সংখ্যা p আৰু qক এনে ধৰণেৰে প্ৰকাশ কৰিব পাৰি p = ab স্কয়াৰ আৰু q = a স্কয়াৰ b য'ত a আৰু b মৌলিক সংখ্যা p আৰু q ৰ লসাগু উলিওৱা তাতে কি কৈছে p কুৱেশ্যন নম্বৰ 13 তো ইয়াতে কি কৈছে তোমালোকক p = ab স্কয়াৰ তো এটুক আমি এনেকৈ লিখিব পাৰি a * দুটা b আছে 2b আকৌ তোমালোকক কৈছে q = a স্কয়াৰ b তো ইয়াতে a দুটা a * b তো ইয়াতে তোমালোকক লসাগু উলিয়াব দিছে দ্যাট মিন্স LCM ওলাব দিছে তো LCM তো ইয়াতে LCM ইয়াতে এটা a আছে এটো এটা a আছে তো a এটা হ'ব আকৌ ইয়াতে তোমালোকৰ এটা b আছে এটো এটা b আছে b হ'ব বাকি থাকিল ইয়াতে এটা b আৰু ইয়াতে এটা a তো কি হ'ব তোমালোকৰ a স্কয়াৰ * b স্কয়াৰ তো তোমালোকৰ আনসাৰ হ'ব a স্কয়াৰ * b স্কয়াৰ ইয়াতে চোৱা a স্কয়াৰ b স্কয়াৰ আছে নেকি yes অপশ্যন নম্বৰ b ত আছে a স্কয়াৰ b স্কয়াৰ তো তোমালোকৰ আনসাৰ হ'ব অপশ্যন b তো তাৰ পাছত চোৱা তোমালোকক কুৱেশ্যন নম্বৰ 14 ত কি দিছে কুৱেশ্যন নম্বৰ 14 ত দিছে p = 119 q = 462 r = 105 s = 2310 সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলোৱা য'ত p q r আৰু s হিহতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে নম্বৰ 14 ত এনেকা তোমালোকক MCQ এটা দিবই 14 ত কি কৈছে প্ৰথমতে কৈছে তোমালোকৰ p = 119 আকৌ তোমালোকৰ q = কৈছে 462 আকৌ তোমালোকৰ r = 105 s 2310 তো ইয়াতে তোমালোকক কি কৈছে p q r s হিহতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে মানে কিমানটা সংখ্যাত মৌলিক উৎপাদক ওলাব হেতুৰ সাপেক্ষে ঊৰ্ধ্বক্ৰমত সজাব কৈছে তো ইয়াতে তোমালোকে প্ৰথমটো 119 এটো কিহেৰে যাব হাতেৰে যাব 7 1 গুণ 7 4 বাকি থাকিল 49 তো 7 7 গুণ 49 তো এটো হৈ গল আকৌ তোমালোকৰ 462 কিহেৰে যাব 2 এৰে যাব 2 2 গুণ 4 2 3 গুণ 6 2 1 গুণ 2 আকৌ কিহেৰে যাব 3 ৰে যাব তো 3 ৰে 7 বাৰ যাব 7 3 গুণ 21 বাকি থাকিল 221 তো 21 ক কিমান বাৰ যাব হাতেৰে যাব 7 3 গুণ 21 আকৌ ইয়াতে কিমান বাৰ যাব হাতেৰে যাব 7 1 গুণ 7 7 2 7 1 গুণ 7 7 1 গুণ 7 তো এটো হৈ গল তাৰ পাছত তোমালোকৰ 105 দিয়া আছে এটো কিমানেৰে যাব এটো তোমালোকৰ 5 এৰে যাব 5 2 গুণ 10 5 1 গুণ 5 আকৌ 2 আকৌ কিমানেৰে যাব 3 ৰে যাব 7 3 গুণ 21 আকৌ তোমালোকৰ দিয়া আছে 2 3 1 আকৌ দিয়া আছে তোমালোকৰ 2 3 1 0 তো এটো কিহেৰে যাব 5 এৰে যাব 5 4 গুণ 20 বাকি থাকিল 3 তো 31 তো 5 6 গুণ 30 বাকি থাকিল 1 10 5 2 গুণ 10 আকৌ 2 এৰে যাব তো 4 2 2 গুণ 4 2 3 গুণ 6 2 1 গুণ 2 আকৌ তোমালোকৰ কিহেৰে যাব 3 ৰে যাব তো 7 3 গুণ 21 বাকি থাকিল 2 তো 21 আকৌ তো 7 3 গুণ 21 তো আকৌ কিহেৰে যাব হাতেৰে যাব 7 গুণ তো ইয়াতে মৌলিক উৎপাদক কিমানটা আছে দুটা আছে ইয়াতে এটা দুটা তিনটা চাৰিটা তো ইয়াতে চাৰিটা আছে ইয়াতে 1 2 3 তো ইয়াতে তোমালোকৰ তিনিটা আছে ইয়াতে 1 2 3 4 5 তো ইয়াতে পাঁচটা আছে তোমালোকক কি কৈছিলে কুৱেশ্যনত কৈছিলে হিহতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত কৈছে ঊৰ্ধ্বক্ৰমত আছে তাতে কি হ'ব প্ৰথমটো তোমালোকৰ p হ'ব p * r * q s হ'ব তোমালোকৰ কাৰণ p ত আছে দুটা মাত্ৰ আকৌ তোমালোকৰ r ত আছে তিনটা মাত্ৰ আকৌ তো তোমালোকৰ p তো তোমালোকৰ p ত আছে দুটা তো এটো ঊৰ্ধ্বক্ৰমত প্ৰথমতে হ'ব তাৰ পাছত তোমালোকৰ আছে তিনিটা তো 105 r তো r হ'ব নেক্সট তাৰ পাছত চাৰিটা
তো 4টা এটো কিহত আছে কিউত আছে তো কিউ তাৰপিছত 3 1 5ত আছে 5টা তো 5টা আছে ইয়াত এছত তো এস তো পি তো পি ইজ টু আৰ ইজ টু কিউ ইজ টু এস তো এটো কোনটো অপচনত আছে এতিয়া আমি চাম তো এটো কোনটো অপচনত তোমালোকৰ আছে তো ইয়াতে তোমালোকে পি আৰ কিউ এস তো পি এক নম্বৰত পি কিউ নহব বি নম্বৰত পি আৰ কিউ এস তো অপশন বি টু কারেক্ট আনসার হব তো তোমালোকৰ 14 নম্বৰ কোৱেশ্চনটোৰ অপশন বি কারেক্ট আনসার হব তো আকৌ চোৱা তোমালোকক 15 নম্বৰত কি দিছে উক্তি এ দিছে 3 আৰু 10 সহ মৌলিক সংখ্যা তো এটো সত্য হয় 3 আৰু 10 সহ মৌলিক সংখ্যাই হয় আকৌ যুক্তি কি দিছে এ আৰু বি সহ মৌলিক হ'ব যদিহে হিয়তৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই তো এটো সত্য হয় ন তো আকৌ দুইটা উক্তিয়ে সত্য হয় তো উক্তি আৰু যুক্তি দুইটা সত্য হয় তো শুদ্ধ বিকল্প বাছি উলোৱা তো ইয়াতে তোমালোকৰ শুদ্ধ বিকল্পটো হ'ব উক্তি আৰু যুক্তি দুইটা সত্য ইয়াতে চোৱা এ আৰু আৰ দুইটা সত্য যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা তো অপশন এ টু কারেক্ট আনসার হ'ব তো প্ৰথম অপশনতে আছে যেহেতু দুইটা উক্তিও সত্য আৰু যুক্তিও সত্য তো তোমালোকৰ কোৱেশ্চন নাম্বাৰ 15 কারেক্ট আনসার হব অপশন এ তো তার পাছত চোৱা তোমালোকে কোৱেশ্চন নাম্বাৰ 16 কি দিছে উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ দিয়া xৰ মান এটো কিমান হ'ব তো ইয়াতে তোমালোকে যোনটো ইয়াতে চাৰ্টটো দেখিছা এটোৰ পৰা তোমালোকে এখিনি উলিয়াব লাগিব পৰীক্ষাত এনে প্ৰশ্ন দিয়ে কিন্তু তো ইয়াতে তোমালোকে চোৱা 12 ডিভাইডেড বাই 6 এটো তোমালোকৰ কি হ'ব 2 হ'ব তো 2 তো তোমালোকৰ 6 into 2 কৰিলে কিমান হ'ব 12 হ'ব ৰাইট 12 হ'ব তো 6 into 2 কৰিলে তোমালোকৰ 12 হ'ব তো ইয়াতে তোমালোকৰ কি হ'ল ইয়াটো সেম হ'ব 3 দিয়া আছে আৰু 1275 দিয়া আছে তো দুটা ইনটু কৰিলে কিমান হ'ব হেতু x ৰ ভ্যালু হ'ব তো 12 মানে x ইয়াতে 12 মানে x তো 6 into 2 কৰিছো তো ইয়াতে 6 into 2 মানে 12 তো 12 টো হৈছে x ইয়াতে যেনেকে 3 আৰু 1275 আছে ইয়াতে x ৰ ভ্যালু ওলাব দিছে যেনেকে 6 2 গুণ 12 আৰু ধুনিয়াকে বুজাই দিও তো ইয়াতে ধৰিলোৱা তোমাক দিছে 2 আৰু ইয়াতে দিছে তোমালোকক 6 আৰু তোমালোকক দিছে x উলিয়াবৰ কাৰণে এটো x দিছে তো 6 2 গুণ কিমান 12 তো এটো 12 তো এটো x তো সেম এনেকা প্ৰথমটোত দিছে 1275 আৰু 3 দিছে তো x ৰ ভ্যালু লাভ দিছে তো প্ৰথমতে 16 ৰ যোনটো 1 নম্বৰটো হ'ব x ৰ মান ওলাব দিছে মানে x ৰ মান কি হ'ব ইয়াতে তোমালোকে x ৰ মান 1275 এটো তোমালোকে 3 ৰে পূৰণ কৰিব লাগিব তো 5 3 গুণ 15 15 ৰ 5 উকলিল 1 7 3 গুণ 21 7 3 গুণ 21 একে 22 2 উকলিল 2 তো 2 বাকি থাকিল 2 3 2 গুণ 6 6 7 8 তো 8 3 1 গুণ 3 3 1 গুণ 3 তো তোমালোকৰ আনসাৰ হ'ব 3824 তো xত ইয়াতে xৰ ভ্যালু হ'ব 3825 ইয়াতে অপচনত চোৱা 3825 কোড আছে তো অপচনত আছে তোমালোকৰ তো ইয়াতে তোমালোকৰ xৰ ভ্যালু হ'ব 3825 তো ইয়াতে তোমালোকে কোৱেশ্চন নম্বৰ 16 ৰ 1ত চোৱা 3825 কোনটোত আছে তো অপচন বি ত আছে 3825 তো তোমালোকৰ 16 ৰ 1ৰ কারেক্ট আনসার হ'ব অপশন বি তো তাৰ পাছত তোমালোকক y ৰ মান উলিয়াব দিছে তো সেম ইয়াতে y ৰ মান উলিয়াব দিছে তোমালোকক 425 দিয়া আছে আৰু 85 দিয়া আছে ইয়াতে y ৰ ভ্যালু উলিয়াব দিছে তো ইয়াতে তোমালোকে কি কৰিব লাগিব ইয়াতে তোমালোকে 2 নম্বৰত 425 ডিভাইডেড বাই 85 কৰিব লাগিব তোমালোকে এটো চোৱা তোমালোকে কিহেৰে যাব 5 এৰে যদি কৰো আমি 5 গুণ 5 ওয়ান টাইম যাব বাকি থাকিব 6 7 8 তো 5 এৰে যদি আমি কৰো তো তোমালোকে এটো যদি 5 এৰে কৰা 5 ত 8 একবাৰ যাব বাকি থাকিব 3 তো 35 হ'ব তো 7 5 গুণ 35 তো
তো 35 7 যাব তো 17 তো ইয়াতে তোমালোকে 5 এৰে 5 8 গুণ 40 8 টাইম তো 42 বাকি থাকিল তো 25 হল তো 25 5 এৰে কিমান যাব 5 5 গুণ 25 তো 85 আৰু 17 তো এতিয়া তোমালোকে যদি এটো 17 1 কৰা তো 17 এৰে যদি তোমালোকে কাটা তেন্তে 17 1 আকৌ 17 5 85 তো 17 5 5 7 গুণ 35 35 3 5 গুণ 5 6 7 8 তো 85 তো 17 into 5 তোমালোকৰ 5 হ'ব তো ইয়াতে তোমালোকে কিমান পাবা 5 পাইছা তোমালোকে তো আই থিংক তোমালোকে ক্যালকুলেশনটো বুজি পাইছা 5 এৰে কাটিছো 5 1 গুণ 5 তো 3 বাকি থাকিল 8ত ইয়াতে গল 3 35 হল তো 5 7 গুণ 35 তো 5 7 গুণ 35 তো ইয়াতে 5 8 বাৰ গৈছে 5 8 গুণ 40 বাকি থাকিল 2 5ত আহিল তো 25 হল 5 5 গুণ 25 তো আকৌ 17 আৰু 85 তো 17 ৰে কাটিছো 17ত 17 একবাৰ যাব 17ত 17 ৰে একবাৰ যাব আৰু 17 5 গুণ 85 তোমালোকে ক্যালকুলেশন ইয়াতে মই কৰি দিছো 17 into 5 তোমালোকে যদি কৰা 85 হ'ব তো এটো তোমালোকৰ ফাইনালি আনসাৰ ওলাব 5 তো তোমালোকৰ কোৱেশ্চন নাম্বাৰ 16 ৰ অপশনত 5 আছে নে নাই চোৱা কোৱেশ্চন নম্বৰ 2 ৰ y ৰ মান ইয়াতে 5 হ'ব তো অপশন এ ত আছে 5 তো তোমালোকৰ কারেক্ট আনসাৰ হ'ব 16 ৰ 2 টু অপশন এ তাৰপিছত তোমালোকক কোৱেশ্চন নম্বৰ 3 ৰ z ৰ মান উলিয়াব দিছে তো ইয়াতে তোমালোকক 85 আৰু 5 দিয়া আছে z ৰ ভ্যালু উলাব লাগে এই ভ্যালুটো তোমালোকে উলাব লাগে তো এটো তেনেকে তোমালোকে ইয়াতে 85 দিয়া আছে 85 ডিভাইডেড বাই 5 তো কিমানে যাব 5 1 গুণ তো 5 17 তো 5 17 তোমালোকৰ 85 তো ইয়াতে তোমালোকৰ আনসাৰ হ'ব 17 তো তোমালোকৰ কোৱেশ্চন নাম্বাৰ 16 ৰ 3 ত অপশনত 17 আছে নে নাই ওকে তো অপশন বি তোমালোকৰ 17 আছে তো অপশন বি টু তোমালোকৰ কারেক্ট আনসাৰ হ'ব তো আশা কৰো বুজি পাইছা একদম ইজি হয় ইয়াতে তোমালোকৰ 121 ইয়াতে তোমালোকৰ 1275 3 এই দুটা ভ্যালু দিয়া আছে তো তোমালোকৰ এই দুটা ভ্যালু দিয়া আছে তো তোমালোকৰ x ৰ ভ্যালু উলিয়াব দিছে তো ইয়াতে তোমালোকে এই দুটা ডিভাইড কৰি দিলে x ৰ ভ্যালু পাই যাবা তাৰপিছত আকৌ তোমালোকক y ৰ ভ্যালু দিছে ইয়াতে আকৌ 425 দিয়া আছে তো ইয়াতে আকৌ দুটা ভ্যালু দিয়াই আছে 425 আৰু 85 তো এই দুটা তোমালোকে ডিভাইড কৰি দিলে y ৰ ভ্যালু পাই যাবা ইয়াতো সেম তেনেকে 85 ডিভাইডেড বাই 5 দিয়া আছে z ৰ ভ্যালু ওলাব লাগে তো দুটা তোমালোকে কটাকটি কৰি দিলে পাই যাবা তো ইয়াতে আকৌ লাষ্টত 16 ৰ 4 নম্বৰত ইয়াতে আকৌ 16 ৰ 4 নম্বৰত তোমালোকক x + y + z ৰ মান উলিয়াব দিছে তো ইয়াতে x + y + z ৰ মান কিমান হ'ব তো x + y + z তো x ৰ ভ্যালু তোমালোকে কিমান পাইছা ইয়াতে তো x ৰ ভ্যালু পাইছা 3825 প্লাস z y ৰ ভ্যালু পাইছা 5 y ৰ ভ্যালু পাইছা তোমালোকে y ৰ ভ্যালু পাইছা তোমালোকে 5 আকৌ ইয়াতে তোমালোকৰ z ৰ ভ্যালু পাইছা 17 প্লাস 17 তো এটো তোমালোকে যদি ক্যালকুলেশন কৰা তোমালোকে পাবা 3847 তো ইয়াতে তোমালোকে 16 ৰ ইয়াতে তোমালোকে কোৱেশ্চন নাম্বাৰ 16 ৰ 4 ত তোমালোকে চোৱাচোন 3847 কোনটো আছে তো অপশন বি ত আছে 3847 তো তোমালোকৰ 3847 কোৱেশ্চন নাম্বাৰ 4 ৰ আনসাৰ তো অপশন বি ত আছে এটো তো আশা কৰো বুজি পাইছা তোমালোকে এই কোৱেশ্চনখিনি তো ছাত্ৰ-ছাত্ৰীসকল লাষ্ট তোমালোকৰ অনুশীলনী 1.1 ৰ লাষ্ট কোৱেশ্চন 17 নম্বৰ কোৱেশ্চন তো 17 নম্বৰত চোৱা কি দিছে শিক্ষাৰ হৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণকাৰীসকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ বিজ্ঞান ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে 60 84 আৰু 108 তো প্ৰথমতে দিছে প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰীৰ বহিব পাৰে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব তো ছাত্ৰ-ছাত্ৰীসকল একদম ইজি হয় 17 ৰ 1 তো 17 ৰ 1 ত কি কৈছে তোমালোকক তো তোমালোকক কি কৈছে বিজ্ঞান ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে সংখ্যা কেটা দিছে 60 আকৌ 84 আৰু দিছে তোমালোকক 108
তো 60 কিমান যাব 60 যাব তোমালোকক 2 এৰে তো 2 3 গুণ 6 0 আকৌ তোমালোকৰ 2 এৰে যাব 2 এৰে গুণ 2 ইয়াত 10 হ'ব 5 2 গুণ 10 তো আকৌ তোমালোকৰ 3 ৰে যাব 5 3 গুণ 15 আকৌ 84 তো 84 কিমান বাৰ যাব 2 এৰে যাব 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 তো 2 2 গুণ 4 আকৌ 2 এৰে যাব 2 2 গুণ 4 2 এৰে গুণ 2 আকৌ 3 ৰে যাব 7 3 গুণ 21 আকৌ 108 এটো তোমালোকৰ কিমান বাৰ যাব 2 এৰে যাব 5 2 গুণ 10 আকৌ 4 1 গুণ 4 4 2 গুণ 8 আকৌ এটো তোমালোকৰ 2 এৰে যাব 2 2 গুণ 4 এক বাকি থাকিল 14 তো 7 2 গুণ 14 আকৌ এটো তোমালোকৰ 3 ৰে যাব 3 আকৌ এটো তোমালোকৰ 3 ৰে যাব 9 3 গুণ 27 আকৌ 3 ৰে যাব 3 3 গুণ 3 3 গুণ 9 তো তোমালোকৰ ইয়াতে কি হ'ব গহাউ তোমালোকৰ গহাউ তো গহাউ লিয়াই দিলে তোমালোকে পাই যাবা তো এটাকে তোমালোক গহাউ মানে কি মিল থকা সংখ্যা তো 60 ৰ কি হ'ব 2 * 2 * 3 * 5 আকৌ তোমালোকৰ 84 ৰ আছে 2 * 2 * 3 * 7 আকৌ 108 ৰ আছে 2 * 2 * 3 * 3 * 3 তো ইয়াতে মিল কি আছে এটো 2 আছে এটো 2 আছে এটো 2 আছে তো ইয়াতে 2 এটা হ'ব এটো আকৌ 2 আছে এটো 2 আছে এটো 2 হ'ব আছে 2 এটা হ'ব তো ইয়াতে 3 আছে এটো 3 আছে এটো 3 আছে * 3 হ'ব তো বাকি কেইটা মিল নাই তো গহাউ মিল থকা কেইটা হে তো ইয়াতে তোমালোকে যদি 2 * 2 * 3 2 2 গুণ 4 4 1 গুণ 4 4 গুণ 8 4 3 গুণ 12 তো 12 তাতেকে তোমালোকৰ প্ৰতিটো কোঠাত সৰ্বোচ্চ 12 জন অংশগ্ৰহণকাৰী বহিব পাৰিব তো প্ৰথমতে কৈছিলে তোমালোকৰ প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব তাতেকে প্ৰতিটো কোঠাত সৰ্বোচ্চ 12 জন অংশগ্ৰহণকাৰী বহিব পাৰিব তো ছাত্ৰ-ছাত্ৰীসকল এটাকে তোমালোকে লিখিব পাৰা প্ৰতিটো কোঠাত সৰ্বোচ্চ 12 জন অংশগ্ৰহণকাৰী বহিব পাৰিব তো কোৱেশ্চন নাম্বাৰ 17 ৰ যোনটো তোমালোকক 1 নম্বৰ প্ৰশ্নটো দিছিলে হেতু ওলাই পৰিল তো এতিয়া 2 নম্বৰত চোৱা কি দিছে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব ইয়াতে তোমালোকে জানা যে মুঠ অংশগ্ৰহণকাৰী আছিল 60 84 আৰু 108 তো ইয়াতে তোমালোকে 2 নম্বৰতে প্ৰথমতে লিখিলো যে মুঠ অংশগ্ৰহণকাৰী কি হ'ল মুঠ অংশগ্ৰহণকাৰী 60 প্লাস আগো তোমালোকৰ ইয়াতে দিছিলে 84 প্লাস 108 তো এইটা প্লাস কৰিলে তোমালোকৰ হ'ব 252 আগো তোমালোকে জানা প্ৰথম যোনটো প্ৰশ্ন দিছিলে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব তো এটো আমি উলিয়াইছিলো যে প্ৰতিটো কোঠাত 12 জনকৈ অংশগ্ৰহণকাৰী বহিব পাৰিব এটা কোঠাত 12 জনকে বহিব পাৰিব তো ইয়াতে আমাক দিছে যে 2 নম্বৰত অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব তো অংশগ্ৰহণকাৰী এটা কোঠাত 12 জনকে বহে তো টোটাল মুঠ তো অংশগ্ৰহণকাৰী এটা কোঠাত 12 জনকে বহে তো টোটাল অংশগ্ৰহণকাৰী আছে 252 তো কিমানটা কোঠা লাগিব 252 অংশগ্ৰহণকাৰী বহিবৰ কাৰণে 2 নম্বৰত আমাক উলিয়াব দিছে তো এটাকে কোঠাৰ প্ৰয়োজন হ'ব 252 আৰু এটা কোঠাত 12 জনকে বহে তো এটো তোমালোকে যদি 2 এৰে যাব 6 2 গুণ 12 তো 2 এৰে গুণ 2 2 2 গুণ 4 এক বাকি থাকিল 12 তো 6 2 গুণ 12 তো 126 আকৌ এটো কিহেৰে যাব 6 এৰে যাব 6 গুণ 6 6 2 গুণ 12 6 এৰে গুণ 6 21 তো 21 টা কোঠা তো এটাকে টোটাল তোমালোকৰ আছে 252 অংশগ্ৰহণকাৰী তো 252 অংশগ্ৰহণকাৰী বহিবৰ কাৰণে টোটাল কোঠাৰ প্ৰয়োজন হ'ব 21 তো 2 নম্বৰটো ওলাই গ'ল ইজি আছিলে তোমালোকে আশা কৰো বুজি পাইছা তাৰপিছত 3 নম্বৰত কৈছে 60 84 আৰু 108 ৰ লহাগু নিৰ্ণয় কৰা তো লহাগু নিৰ্ণয় কৰা তোমালোকে জানাই তো লহাগু মানে তোমালোকৰ এলসিএম হয় তো 3 নম্বৰত তোমালোকৰ 60 84 আৰু 108 ৰ এলসিএম উলিয়াব দিছে
তে এলচিএম মানে লহাগু তো প্ৰথমতে আমি 17 60 84 আৰু 108 আমি একিটা উলাই থৈছিলো ইয়াতে 2 * 2 * 3 * 5 পাইছিলো একিটা আৰু 84 পাইছিলো 2 * 2 * 3 * 7 ইয়াতে পাইছিলো দুটা 2 পাইছিলো তিনটা 3 পাইছিলো তো একিটা তোমালোকে ইয়াতে ধুনিয়াকে বহাই দিয়া তো 60 আমি পাইছিলো তাতে 60 পাইছিলো 2 * 2 * 3 * 5 আকৌ 84 পাইছিলো আমি 2 * 2 * 3 * 7 আৰু 108 পাইছিলো আমি 2 * 2 * 3 * 3 * 3 তো তোমালোকক এটা কি কৈছে লহাগু উলিয়াব দিছে তো লহাগু মানে সংখ্যা কেইটাৰ পূৰণফল তো এটাকে লহাগু তো এটা 2 এটা আছে এটো আছে তো এটা 2 হ'ব এতে 2 আছে এতে 2 আছে এতে 2 আছে তো আৰু এটা 2 হ'ব এটা 3 আছে এটো 3 আছে এটো 3 আছে তো 3 এটা হ'ব তো ইয়াতে আকৌ 5 আছে 5 নাই তো 5 এটা হ'ব 7 আছে 7 তো ইয়াতে আকৌ দুটা 3 বাকি থাকিল 3 * 3 তো একিটা তোমালোকে 2 * 4 4 * 4 4 * 4 12 12 আকৌ ইয়াতে তোমালোকে 7 5 * 35 35 * 3 3 * 9 তো একিটা ক্যালকুলেশন বুজি পাইছা আই থিং তো এটো তোমালোকে 12 * 35 * 9 যদি ক্যালকুলেট কৰা তোমালোকে আনসার ওলাব 3780 তো এটোৱে তোমালোকৰ লহাগু তো 3 নম্বৰত তোমালোকক কৈছে 60 84 আৰু 108 লহাগু নিৰ্ণয় কৰা তো আশা কৰো বুজি পাইছা লহাগু কেনেকৈ নিৰ্ণয় কৰে তো লাষ্ট কোৱেশ্চন তোমালোকৰ 17 4 দিছে 60 84 আৰু 108 গহাগু আৰু লহাগুৰ পূৰণফল নিৰ্ণয় কৰা তো অলৰেডি আমি তো 4 নম্বৰ অলৰেডি আমি লহাগু পাইছো 3784 আৰু তোমালোকৰ গহাগু কি হ'ব যোনকেইটা মিল থকা সংখ্যা তো এতেকে গহাগু তো এতে 2 আছে এটো 2 আছে 2 আছে তো গহাগু এতে 2 এটা হ'ব এতে আকৌ 2 আছে এটো 2 আছে এটো 2 আছে 2 এটা হ'ব এতে 3 আছে 3 আছে 3 আছে তো 3 হ'ব এতে 2 2 * 4 তো 4 1 * 4 4 2 * 8 4 3 * 12 তো 12 তো গহাগু আমি 12 পাইছো আৰু লহাগু অলৰেডি আমি 3 নম্বৰত উলিয়াইছো 3780 তো এতিয়া দুটা আমাক 4 নম্বৰত কি কৈছে লহাগু আৰু গহাগুৰ পূৰণফল নিৰ্ণয় কৰিব কৈছে তো ইয়াতে আমাক কি কৈছে 4 নম্বৰত লহাগু আৰু গহাগু এই দুটাৰ পূৰণফল তো অলৰেডি আমি লহাগু গহাগু উলিয়াই লৈছো তো এতেকে গহাগু আৰু লহাগুৰ পূৰণফল তো গহাগু তো আমি গহাগু পাইছো 12 ইয়াতে উলাই লৈছো অলৰেডি আৰু লহাগু পাইছিলো আমি 3780 তো দুটা ইনটু কৰিলে পাবা তোমালোকে 45360 তো পূৰণ কৰিব জানাই আই থিং ইমান কৈ থাকিব নালাগে পূৰণবোৰ তো এটো লহাগু ইনটু গহাগু কৰিলে তোমালোকে 4537 তো 45360 তোমালোকে আনসার পাবা তো আশা কৰো তোমালোকে বুজি পাইছা 17ত তোমালোকৰ যোনকেইটা 4টা প্ৰশ্ন আছিল গোটেইখিনি কৰিলো তো আজিৰ এই ভিডিও তোমালোকৰ অনুশীলনী 1.1 কমপ্লিট হল নেক্সট ভিডিও তোমালোকৰ লগত আমি অনুশীলনী 1.2 ডিসকাস কৰিম তো তোমালোকে বুজি পাইছা নে নাই কমেন্টছত জনাবা আৰু এনেকৈ কন্টিনিউ চেপ্টাৰ ওয়াইজ ভিডিও দিব লাগে নে নাই তোমালোকে কমেন্টছত জনাবা তো আজি কাৰণে এইখিনি আছিল থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং আই এইচ টেক আসাম